ওয়েলকাম টু মাই ডিজিটেল এডুকেশন ইউটিউব চেনেল। এই মুহূৰ্তত লৈ আহিছোঁ গ্ৰেজুৱেট টেট উত্তীৰ্ণ শিক্ষকসকলৰ বাবে এটা খুব ভাল খবৰ। অসমৰ চৰকাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ ভেকেঞ্চি পোষ্টৰ বাবে ওলাইছে এটা বিজ্ঞাপন। এই বিজ্ঞাপন সম্পৰ্কে মই ডিটেইলছ আলোচনা কৰিম। ভিডিঅ'টো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈকে চাব। এই মুহূৰ্তত যদি আমি সেই ভেকেঞ্চি পোষ্টৰ বিজ্ঞাপনটোলৈ চাওঁ ইন দ্য overall interest of the intending candidate of the state of Assam, the undersigned invites online application from eligible candidate who are citizen of India as defined in Articles 5 to 8 of the Constitution of India and permanent residents of Assam for filling up of the post of graduate teacher arts, graduate teacher science, graduate teacher Hindi and graduate teacher Sanskrit of the defined Gov secondary school under the Secondary Education Department Gov of Assam in the pay scale of rupees 14,000 to 60,500 including grade pay of rupees 8,700 per month under pay band 2 plus other allowance as admissible under rules। অৰ্থাৎ গভ ছেকেণ্ডাৰী স্কুল চৰকাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ বাবে গ্ৰেজুৱেট শিক্ষকৰ বিজ্ঞাপন প্ৰকাশ পাইছে। দ্য প্ৰভিজন অফ অনলাইন এপ্লিকেশ্যন উইল অপেন ফ্ৰম দ্য 15th January 2022 and will be accepted till 12 midnight of 31st January in the official website www.madhyamik.assam.gov.in। অৰ্থাৎ অফিচিয়েল ৱেবছাইট madhyamik.assam.gov.in এইটো ৱেবছাইটত জানুৱাৰী 15 তাৰিখৰ পৰা 31 জানুৱাৰী মাজৰাতিলৈকে এপ্লিকেশ্যনৰ কাৰণে পৰ্টেলটো খুলি দিব। এই মুহূৰ্তত যদি আমি পোষ্ট ব্ৰেকআপ বিলাক চাওঁ, প্ৰথমটো হৈছে চাওক গ্ৰেজুৱেট টিচাৰ আৰ্টছৰ, তাৰপিছত নেক্সটত যদি চাই এইটো হৈছে আপোনালোকৰ যাওক ছায়েন্সত দিয়া আছে। নেক্সট সংস্কৃততো চাওক, প্ৰতিটো ডিপাৰ্টমেণ্টৰে গ্ৰেজুৱেট শিক্ষকসকলৰ পদৰ বিজ্ঞাপন প্ৰকাশ পাইছে। মিনিমাম এডুকেশ্যন কোৱালিফিকেশ্যনটো চাওক, ফৰ দ্য পোষ্ট গ্ৰেজুৱেট টিচাৰ আৰ্টছ দ্য কেণ্ডিডেট মাষ্ট হেভ আৰ্টছ কমাৰ্চ graduate teacher or postgraduate in arts commerce having the recognized university with at least 50% marks in either graduate or the postgraduate or its equivalent and bachelor of education অর্থাৎ BEd from National Council for Teacher Education recognized institution অর্থাৎ NCT recognized থকা ইউনিভাৰ্চিটিৰ পৰা ইনষ্টিটিউশ্যনৰ পৰা BEd থকা লাগিব। নেক্সট হৈছে গ্ৰেজুৱেট টিচাৰ ফৰ ছায়েন্সৰ কাৰণে দ্য কেণ্ডিডেট মাষ্ট হেভ ছায়েন্স গ্ৰেজুৱেট পোষ্ট গ্ৰেজুৱেট ইন ছায়েন্স হেভিং ফ্ৰম ৰিকগনাইজড ইউনিভাৰ্চিটি উইথ এট লিষ্ট 50% মাৰ্কছ ইন আইদাৰ গ্ৰেজুৱেট অৰ পোষ্ট গ্ৰেজুৱেট অৰ ইটছ ইকুইভেলেণ্ট এণ্ড বেচেলৰ অফ এডুকেশ্যন BEd ফ্ৰম NCT ৰিকগনাইজড। ইন ৰেচপেক্ট অফ দ্য ছেকেণ্ডেৰী টেট কেণ্ডিডেট মাষ্ট অবটেইন দ্য 60% মাৰ্কছ অৰ্থাৎ আনৰিজাৰ্ভৰ ক্ষেত্ৰত টেটত 60% পাব লাগিব আৰু আদাৰ কেটাগৰী ৰিজাৰ্ভ কেটাগৰী 55% মাৰ্কছ থাকিব লাগিব। নেক্সট হৈছে কি সংস্কৃতৰ ক্ষেত্ৰতো হ'ব লাগিব কি সংস্কৃতত 50% মাৰ্কছ থাকিব লাগিব। নেক্সট যদি BA থাকে তেনেহ'লে সংস্কৃতি এটা 50% মাৰ্ক সহকাৰে ছাবজেক্টটো থাকিব লাগিব, নাইবা পোষ্ট গ্ৰেজুৱেট হ'লেও ডিগ্ৰীত কিন্তু সংস্কৃতত 50% মাৰ্কছ থকা এটা ছাবজেক্ট থাকিব লাগিব। তাৰপিছত BEd লাগিব আৰু ছেম কেটাগৰী এইটো। So in addition to the academic and the professional qualification as per the sub rule this of the Assam Secondary Education Provincialized School Service Rule 2018, the candidate must satisfy the following criteria. Number 1, in case of Assamese medium school, the candidate must have passed the SLC or equivalent examination with Assamese language on of the subject or having the diploma in Assamese language issued by the Assam সাহিত্য সভা ৰিড আপ টু SLC লেভেল ইন এছামিজ মিডিয়াম স্কুল অৰ্থাৎ মেট্ৰিকত কি থাকিব লাগিব এছামিজ থাকিব লাগিব। অসমীয়া মিডিয়ামত যদি এপ্লাই কৰিব বিচাৰে নাইবা ইকুইভেলেণ্ট এটা এক্সামিনেশ্যন যিটো এছামিজ লেংগুৱেজ
और এটা ডিপ্লোমা থাকিব লাগিব নেক্সট হৈছে কি ইন কেস অফ দা বেঙ্গলী মিডিয়াম সিমিলারলি বেঙ্গলী মিডিয়ামৰ ক্ষেত্ৰত এসএলসি পৰ্যায়ত এটা বেঙ্গলী সাবজেক্ট থাকিব লাগিব ইন কেস অফ হিন্দী মিডিয়াম স্কুলত কি কৰিব লাগিব একেদৰে তাৰ হিন্দী সাবজেক্টটো থাকিব লাগিব বড়ো মিডিয়ামৰ ক্ষেত্ৰত তেখেতৰ কি বোলে বড়ো ল্যাঙ্গুৱেজটো থাকিব লাগিব ইন কেস অফ ইংলিশ মিডিয়াম স্কুল দ্য ক্যান্ডিডেট মাস্ট হ্যাভ পাস দ্য এসএলসি অর দ্য ইকুইভ্যালেন্ট এক্সামিনেশন উইথ অল্টারনেটিভ ইংলিশ এজ ওয়ান অফ দ্য সাবজেক্ট অর রিড ফ্রম ক্লাস 11 onward in English medium school অর্থাৎ যদি ইংলিশ মিডিয়ামৰ হ'ব বিচাৰে তেনেহ'লে অল্টাৰনেটিভ ইংলিছ সাবজেক্টটো থাকিবলৈ নাইবা হায়াৰ সেকেন্ডাৰীৰ পিছত ইংলিশ মিডিয়ামত পঢ়া হ'ব লাগিব ক্ৰাইটেৰিয়া ফৰ সিলেকশন অফ দ্য গ্ৰেজুৱেট টিচাৰ আৰ্টছ এণ্ড সায়েন্স এটো 100 marks of the percentage of marks in BA or এটো ডিগ্ৰী or যেটো মাষ্টাৰ ডিগ্ৰী BSc 100 marks on percentage of marks in BA, BSc, BCom examination. In case of major or honors, the marks obtained in major or honors shall be taken to consider. অর্থাৎ গ্রাজুয়েশনের যেটো 100 মার্ক থাকবে তারপর পার্সেন্টেজ লব নেক্সট হচ্ছে 100 মার্কস অফ পার্সেন্টেজ ইন এইচএস ফাইনাল এক্সাম এইচএসর 100 মার্কসর পার্সেন্টেজটো লব নেক্সট হচ্ছে বিএডর যেটো হেটো পার্সেন্টেজ নেক্সট হচ্ছে টেটৰ যেটো পার্সেন্টেজ এটো যোগ হ'ব ফর 15 years of experience as in the undergraduate junior teacher in a provincialized high and higher secondary school having requisite academic and professional qualification এটো হৈছে কি 100 marks on percentage of marks in TET examination এটো or 60 marks for এটোৰ কাৰণে টেটৰ পাৰ্চেণ্টেজ হ'ব নাইবা 60 marks এড হ'ব কাৰ ফৰ 15 years experience as an undergraduate or the junior teacher in a provincialized higher secondary school having the requisite academic and professional qualification এইবিলাক হ'ব that any experienced teachers who has appeared but could not secure the minimum qualify 60 marks in the TET shall be awarded at least 60 marks in respect of their experience if he or she has already completed the 15 years of teaching experience অর্থাৎ যিবিলাকৰ TET marks নাই তো যদি 15 yearsৰ experience আছে any mark secured by the such experienced teacher over and above 60 qualifying marks in TET shall be count additional in respect of TET for such teacher অর্থাৎ যদি কোনোবাই TET পাস কৰাৰ উপৰিও যেটো 15 years experience আছে এটো TET মাৰ্কৰ ওপৰত এটো প্লাস হ'ব বুলি কৈছে and 10 marks for NCC ৰ কাৰণে 10 marks and 10 marks for sports and 10 marks for যেটো arts and cultural যেটো আছে এটো প্লাস হ'ব নেক্সট চাওক ক্ৰাইটেৰিয়া ফৰ সিলেকশনৰ ক্ষেত্ৰত একেটাৰ পার্সেন্টেজ প্লাস কৰি এটা মেৰিট লিষ্ট হ'ব হে হিচাপে প্লাস হ'ব আদাৰ কেটেগৰী চাওক স্পেশাল মেৰিট লিষ্ট উইল বি prepared for each category of the post any graduate teacher serving in the provincialized or government secondary school who have not completed 3 years of service are not allowed to apply in respect in their advertisement এটো কি কৈছে এনি গ্ৰেজুৱেট টিচাৰ অৰ্থাৎ গ্ৰেজুৱেট টিচাৰ সকলে যিসকলে হয়তো প্ৰভিন্সিয়েলাইজ নাইবা গভৰ্ণমেণ্ট স্কুলত সাৰ্ভিস কৰি আছে বাট সিহঁতে 3 বছৰ কমপ্লিট কৰা নাই সিহঁতসকলে এপ্লাই কৰিব নোৱাৰিলো ইফ ডিটেক্টেড এট এনি ষ্টেজ এপ্ৰোপ্ৰিয়েট ডিপাৰ্টমেণ্টেল একশ্যন উইল বি টেকেন সো এই সম্পৰ্কে এটা ইয়াৰ আগত এটা বিজ্ঞপ্তি ওলাইছে যে যদি এডুকেশ্যন ডিপাৰ্টমেণ্টত কোনোবাই চাকৰি কৰি আছে তেনেহ'লে এটলিষ্ট 3 বছৰলৈকে একে গ্ৰেড আৰু একে পজিশ্যনৰ পোস্টত এপ্লাই কৰিব নোৱাৰিব এ ক্যান্ডিডেট মাস্ট নট লেস দেন 18 ইয়ার্স অবশ্যই এটো এস জেনারেল কাৰণে 18 to 40 আৰু ওবিসি কাৰণে এটো হৈছে এক্স সাৰ্ভিসমেনৰ কাৰণে হৈছে 42 এণ্ড ওবিসি এমওবিসিৰ কাৰণে 43 এণ্ড এসটি এসসি হিলছ এণ্ড প্লেন্সৰ কাৰণে 45 এণ্ড নেক্সট পিডব্লিউডিৰ কাৰণে হৈছে 50 ইয়ার্স তাৰপিছত হৈছে এটো এপ্লিকেশন কমপ্লিট অনলাইন হ'ব and the online application and documents submitted by the candidate will be verified along with their original testimonial at the district so district level to verify hobo there will be reservation or relaxation for EWS or reservation thakibo
নেক্সট হৈছে অনলাইন এপ্লিকেশ্যন এণ্ড ডকুমেণ্ট ছাবমিটেড বাই দ্য কেণ্ডিডেট উইল বি ভেৰিফাইড ইউজিং দ্য মডাৰ্ণ টেকন'লজি অৰ্থাৎ যিটো ডিজিলকাৰ ছিষ্টেমত নাইবা বাৰ্কৰ ছিষ্টেমত এইটো ভেৰিফাই হ'ব তাৰপিছতো চাওক এইবিলাক ৰিজাৰ্ভেশ্যন থাকিব নেক্সট যদি চাৰো এইটো অফিচিয়েল ৱেবছাইট হৈছে madhyamik.assam.gov.in এইটো ৱেবছাইটত আপোনালোকে এপ্লাই কৰিব লাগিব আৰু এইবিলাক ডকুমেণ্টছ আপোনালোকে আপলোড কৰিব লাগিব যিসকল প্ৰাৰ্থীয়ে গ্ৰেজুৱেটেড কোৱালিফাই হৈছে ইহঁতসকলৰ কাৰণে এটা ভাল খবৰ ভিডিঅ' দেখি নাছিলে ভিডিঅ'টো কেনে লাগিলে কমেণ্ট বক্সত জনাব আৰু যদি প্ৰথমবাৰৰ কাৰণে মোৰ এইটো চেনেলৰ ভিডিঅ'টো চাই আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ন'টিফিকেশ্যন বেলটো অল কৰি দিব